নাইনিতালত ২৬ জুনৰ পৰা অনুষ্ঠিত হোৱা অল ইণ্ডিয়া IPSC টেকৱণ্ডো চেম্পিয়নশ্বিপত জুনিয়ৰ শাখাত ৭৮ কেজি ঊৰ্ধত খেলি মিৰ্জাৰ ভবাৰ্ণৱ চান্দিলৈ সোণৰ পদক জয় কৰে। উক্ত খেলখন ২৬ জুনৰ পৰা ২৭ জুনলৈ নাইনিতালৰ বিৰলা বিদ্যা মন্দিৰত অনুষ্ঠিত হৈছিল। ভাৰতৰ ৩৩খন ৰাজ্যই উক্ত খেলত প্ৰতিনিধিত্ব কৰিছিল। মিৰ্জাৰ বাসিন্দা পৰাণ শৰ্মা আৰু সমীৰাণী ভট্টাচাৰ্যৰ পুত্ৰ আছিল ভবাৰ্ণৱ চান্দিল। ইয়াৰ আগেও যোৱা জানুৱাৰী মাহত মধ্যপ্ৰদেশৰ বিতুলত ৰাষ্ট্ৰীয় স্কুল টাইকোৱাণ্ডো প্ৰতিযোগিতাত ভবাৰ্ণৱে ৰূপৰ পদক লাভ কৰিছিল। ভবাৰ্ণৱ চান্দিলৈ ৮ বছৰ বয়সতে ব্লেক বেল্ট পোৱা প্ৰথম অসমীয়া যুৱক। ইয়াৰ আগেও ভবাৰ্ণৱে আন্তঃৰাষ্ট্ৰীয় আৰু খেলত অসমৰ লগতে ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছিল। ভবাৰ্ণৱ তেজপুৰ আছাম ভেলী স্কুলৰ ক্লাছ 12ৰ ছাত্ৰ। নিউজ টেক্স দ্য নিউজলেন্স। দ্য নিউজলেন্স অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেন্স।